সকলোকে লাইফষ্টাইলৰ বিস্মিতাৰ অন্য এটি নতুন ব্লগলৈ পুনৰবাৰ আপোনালোকক স্বাগতম। আমি ওলাই আহিছোঁ মাক স্কুলৰ পৰা আমি পিক আপ কৰি ল'ম আৰু তুমন মাইনা মই আৰু হাঁহি আমি ওলাই আহিছোঁ। মায়ে এতিয়া ফোন কৰিছে, আমি অকণমান ৱেইট কৰিছিলোঁ। দেন এতিয়া আমি মাক লগ পাম আৰু ব্লগটো চাই থাকক। লাষ্ট এটা ব্লগ মই দুদিনৰ আগত আপলোড কৰিছোঁ। এইটো ব্লগ নাজানো কেতিয়ালৈকে যায়, কিন্তু যিমান পাৰোঁ সোনকাল কৰিবলৈ ট্ৰাই কৰিম, যিহেতুকে লং ব্লগ মোৰ একেবাৰে দিয়া হোৱা নাই। গহপুৰ অহাৰ পাছত লাষ্ট যোনটো দিছোঁ সেইটো প্ৰথম আৰু এইটো ছেকেণ্ড শ্বুট কৰি আছোঁ। গতিকে চাই থাকক ব্লগটো শেষলৈকে আৰু চাই থাকক। কৃষ্ণ মই দিয়া জমা দিবলৈ গ'লে এবেলা লাগিব, সেইকাৰণে বাদ দি দিলোঁ। এয়া আমি মাক লৈ পেলাই আহি বিশাল পালোহি। কিবা কিবি আচলতে গ্ৰচাৰী শ্বপিংহে কৰিব লগা আছিলে, বেলেগ বস্তু মানে বিহুৰ বজাৰ বুলি নহয় আৰু তাৰ লগতে ময়ো গুচি গ'লোঁ, কাৰণ মোৰো কিছুমান এচেঞ্চিয়েল বস্তু কিনিব লগা আছিলে। বিশালত যিহেতুকে ৰিজনেবল হয়, প্ৰাইচবিলাক ল'বলৈ সুবিধা হয় আৰু এইবোৰ ইমান কিউট কিউট বাতি, কিন্তু বিশেষ কামৰ নহয়, সেইকাৰণে নল'লোঁ। মই সেয়া ৱেট ৱাইপছ ল'লোঁ আৰু লগতে ল'লোঁ কাপোৰত মৰা পিন। এয়া মা আৰু মানে কিবা কিবি বস্তু চায়ে আছে আৰু মাইনাই লৈ আছে হাঁহিক। আৰু ভৰিটো বাৰু ভালকৈ পৰাও নাই, কিন্তু উপায়ো নাই আৰু এয়া মই লৈ ল'লোঁ কেইটামান মোৰ বস্তু আৰু হাঁহিৰ কাৰণে কাপোৰো চাই ল'লোঁ। মায়ে ক'লে যে ইয়ালৈ আহোঁতে যদি ইয়াতে কিবা ভাল ড্ৰেছ পোৱা তাইৰ কাৰণে লৈ লোৱা। মই ইয়াত পাৰ্টি ৱেৰ বিশেষ ড্ৰেছ নাপালোঁ, গতিকে তাইৰ কাৰণে অকণমান ছফ্ট ঘৰত পিন্ধিব পৰা মানে ৰাফ ইউজ কৰিব পৰা কেইটামান ড্ৰেছ লৈ ল'লোঁ। আৰু এয়া মই কথা কৈছিলোঁ, কিন্তু মই এতিয়া ভইচ অভাৰ কৰি দিব লগা হৈছে, কাৰণ তাত যিহেতুকে মিউজিক আছিলে গতিকে কপিৰাইট লাগিব, গতিকে মই পৰা নাই ক'বলৈ। আৰু এয়া কাপোৰবিলাক যে ইমান কিউট কিউট, চব কাপোৰ যি দেখোঁ তাকে লওঁ লাগে, কিন্তু ইমানবোৰ ৰাফ ইউজৰ কাপোৰ লৈ পেলাই একেবাৰতে কিনো কৰিম, তাইতো ঘপাঘপ ডাঙৰ হ'ব। এয়া ঘৰলৈ আহিলোঁ, বস্তুসোপা লৈ পেলাই তাই মাজতে খেলি আছিলে, এতিয়া তাইক মাইনাই লৈছে আৰু সেয়া মই জাপিবলৈ থৈ দিছোঁ কাপোৰবোৰ। বুৱে এটা দি দিয়া তাক, বুৱে এটা দি দিয়া। ইফালে ইফালে বুৱে এটা দি দিয়া। ট্ৰান্সফৰমেশ্যন কৰিম অকণমান, এইখিনি হাঁহি বাৰ্থডে আগত দেখাম বাৰু। তাইক লৈ থাকিব লাগে খালি। এনে ফোন ঘৰত থৈ গৈছে, খেলিবতো নোৱাৰে, খেল চাবলৈ গৈছে। আৰু এতিয়া আমিতো বিশালৰ পৰা আহি পালোঁ, আপোনালোকক দেখালোঁ কেনেকুৱা বতাহ। কেমেৰাত ইমান ফ'কাছ নহয়। মই গৈ আছোঁ, মাইনাক খেল চাবলৈ গৈছে যে মাতিবলৈ গৈ আছোঁ। গাড়ীখন মানে সেয়া বাহিৰত আছে, গছ চছ পৰি গ'লে বহুত ডাঙৰ কথা হ'ব, সেইকাৰণে মাইনাক মাতি দিওঁ। মা আহিবলৈ খুজিছিলে, মাক বোলো নালাগে আহিবলৈ, আপুনি মই আহিম। বতাহ চতাহ ইমান জোৰে মাৰি আছে, গছ চছ গাত পৰি গ'লে এনেই বেমাৰী সৰ্বনাশ হ'ব, সেইকাৰণে সৌ মাইনা মই দেখাইছোঁ। নাই খোৱা সৌ তোৰ মাইনা মাতি দিছোঁ, আহিছে লেঙেৰাই লেঙেৰাই আহিছে। আমি ওলাই আহিছোঁ চেণ্টাৰলৈ। মা আচলতে স্কুলৰ পৰা ওলাইছে আৰু আমাক ফোন কৰিছে। কালিয়ে মানে আমি ওলাই যাই আহিছিলোঁ, কালিয়ে কামটো কৰিম বুলি ভাবিছিলোঁ, কিন্তু কি হ'ব, আমি য'লৈ যাম বুলি ভাবিছিলোঁ বন্ধ আছিলে সেইখন, সেইকাৰণে এতিয়া আমি ওলাই আহিছোঁ। আৰু এয়া হাঁহি শুলে, ঘৰত পিন্ধা কাপোৰেৰে তাইক লৈ আহিলোঁ আৰু ময়ো এনেহে কাপোৰযোৰ আচলতে মেৰাই লৈছোঁ আৰু ঘৰত যেনেকৈ আছিলোঁ তেনেকৈ গুচি আহিলোঁ। জাষ্ট কামটো কৰিম আৰু যাম পটাপট, দোকান এখনত সোমাব লগা আছে। ঘৰত একেবাৰে বিহুৰ যা যোগাৰ সম্পূৰ্ণভাৱে চলিছে। এয়া তাৰ পৰা আহিয়ে লাগি গ'লোঁ পিঠাগুড়ি খুন্দাত। তাৰপাছত মই ভাবিলোঁ কেইটামান নিমকি আৰু খুৰমা বনোৱা যাওক, যিহেতুকে মা পিঠা পনা বনোৱাত ব্যস্ত হৈ আছে আৰু সেইখিনিত বহুত সময় লাগি যায়, ইয়াত সময় দিব মায়ে নোৱাৰে। সেইকাৰণে খুৰমা আৰু নিমকি কেইটামান মই বনাওঁ বুলি পেলাই এনেই আৰু থুলমূলকৈ বনাইছোঁ, ইমান বেছি মানে এফৰ্ট দি পেলাই বনোৱা নাই, সেইকাৰণে বৰ বিশেষ ভালো নহ'ল। উপায় নাই আৰু মানে ইমান চম্ভালিব নোৱাৰি, কাৰণ হাঁহিৰ লগত আজিকালি এনি টাইম এটা মানুহ লাগেই। পকাত দিলেও লাগে, বিচনাত দিলেও পৰে বুলি ভয়, মানে এই সময়টো তাই বিৰাট মানে এটা হেৰি সময় আৰু মানে এনি টাইম ভয় লাগি থকা সময়।
মায়ে মোক পাৰফেক্টলি এবাৰ শিকাই দিছে আচলতে মাৰ লগত এনেকৈ বনোৱাৰ সুবিধাটো ইমানকৈ নাপাওঁৱেই এতিয়াহে লাহে লাহে মই হাঁহি হোৱাৰ পিছত চাগে মাহঁতে ভাবিছে আৰু মই এতিয়া অকণমান ডাঙৰ হৈছোঁ গতিকে মোক কিছুমান বস্তু শিকাবলগীয়া হৈ গ'ল আৰু সেইকাৰণে মায়ে শিকাইছে আৰু সেয়া খুৰমা বনালোঁ তাৰপাছত এতিয়া আকৌ ওলাই যাবলৈ লৈছোঁ আকৌ এবাৰ টাউনলৈ মানুহ কেইঘৰমান মাতিবলৈ আছে মানুহ বুলি কওঁতে আচলতে সম্পৰ্কীয় মামাৰ ঘৰ আৰু মানে কি ক'ম আৰু এইফালে বিহু পৰিছে ন বিহু আৰু হাঁহি বাৰ্থডেটো মানে একদম চব মানে উলহ মালহ আৰু ঘৰত কাৰণ বহুত বেছি বিজি থকা যায় আৰু আমাৰ পৰিয়ালটোৰ কথাটো অকণমান বেলেগতকৈ বেলেগ কাৰণ যৌথ পৰিয়াল নিচিনাই হৈ আছে এতিয়াও গতিকে আলহী বহুত বেছি আৰু সেইকাৰণে ওলাবলৈ সময় নাপাওঁ এয়া তেওঁলোকৰ ঘৰ গৈ পালোঁ তাতে অকণমানি বেবী এজনী আছিলে খুব ফূৰ্তি কৰিছে দুইজনীয়ে মিলি পেলাই লাহে লাহে সৰু ভণ্টি মইনা এজনী জানা মইনা অকণমানি ভণ্টি এজনী ৰাতিপুৱা শুৱে বাৰু দুপৰীয়া শুৱে তাৰপিছত উঠি পেলাই বা 5টা মানত উঠাৰ লগে লগে খাব পাৰে আজি আকৌ উঠাৰ লগে লগে মই গতিয়ে গতিয়ে খুৱাই দিলোঁ কাৰণ তথাপি দেৰিয়ে হ'ল তাৰপিছত সেইটো আৰু আহি পেলাই ফ্ৰেছ হৈছোঁ আৰু মানে কি হৈছে হাঁহিৰ লগত মই মানে বহুত বেছি সাৱধানে থাকিবলগীয়া হয় কাৰণ তাইক যদি এদিন কিবা এটা মিছ হৈ যায় তাইক দিয়া শিডিউলটো মানে এদিন যদি কিবা এটা খেলি মেলি হৈ যায় তাই বেমাৰত পৰি যাব গতিকে তাইক খুওৱা সময়ত খুৱাবই লাগিব শুওৱা সময়ত শুৱাবই লাগিব আৰু এয়া চাওক গৰু বিহু হ'ল গৰু বিহুৰ দিনাখনো এয়া তুমন আৰু কুকিলদাই মিলি পেলাই গৰুকেইটা ধুৱালে কুকিলদা হৈছে আমাৰ ঘৰত থকা দাদা সৰুৰে পৰাই তেওঁ থাকে ব্লগটো মই শেষ কৰিবই পৰা নাই আজি শেষ কৰিম আৰু এইকেইদিন একেবাৰে মই ব্লগ বনোৱা নাই আচলতে সময়ো পোৱা নাই বিহু যে আৰু এতিয়া আমি ওলাই আহিছোঁ অকণমান চেণ্টাৰলৈ মানে গহপুৰ টাউনলৈ আমি চেণ্টাৰ বুলিহে কওঁ কিবা কেইটামান কাম আছে আৰু মাইনা আৰু মই চাই থাকক মাইনা মই নহয় এতিয়া এতিয়ালৈকে লিষ্টত ল'বই পৰা নাই মানে হাঁহি মাইনা আৰু মই আহিছোঁ আৰু তাইলৈ সৰুকৈ কিবা এটা বনাব দিয়া আছিলে সেইটো লৈ যাব লাগে আৰু তাইলৈ মই মোৰ ফালৰ পৰা এটা গিফ্ট সেইটোও নিব লাগে গৰু বিহুৰ ৰীতি নীতিখিনি দেখাম বুলি কোৱা আৰু নহয় দেখালোঁ সেইখিনিতো আপোনালোকে অলৰেডি চালে গৰু বিহুৰ যিখিনি ৰীতি নীতি সেইখিনি মই এড কৰিলোঁ আজি ৰাতিপুৱাৰ যিখিনি আছিলে সেইখিনিও আপোনালোকে অলৰেডি চালে এয়া গৈ পালোঁগৈ গহপুৰ টাউন আচলতে হাঁহিৰ কাৰণে এটা ফটো ফ্ৰেম বনাব দিব লাগে কিন্তু ইয়াত মই বিচৰা ধৰণৰ ইমান বস্তুবিলাক নাই পোৱা মানে এয়া চাওক হাঁহি গৈ পেলাই দোকানীৰ কোচত বহি গ'ল আৰু এয়া অকণমানি বেবী এটা পালোঁ ইফালৰ পৰা এইফালে আন্ধাৰ হৈছে চাওঁ দিয়া বুৱে এটা দি দিয়া মামা বেবীক বুৱে দিয়া এইজনী মূৰটোহে লগাই দিয়ে হাঁহিছে মই ললো দেই মই ভাইটিক ললো মৰম কৰি দিয়া মৰম তাৰ পৰা গৈ পেলাই আকৌ এয়া দোকানত সোমাইছোঁ বিহু বুলি সৰুকৈ হ'লেও কিবা এটা জাক পাৰোঁ অকণমান দিব পাৰিলে ভাল লাগে সেয়া দি কৰি আহি এয়া হাঁহিৰ ফটোশ্বুট চলিছে বিহু বুলি আহি পেলাই সন্ধিয়া তাইক আকৌ এয়া মাৰে কাপোৰ গোটেই সাজযোৰ মাৰ খালি ব্লাউজটোহে মোৰ তাইক মোৰ মানে এইটো কোৱাৰ্টাৰ শ্লিভ হয় গতিকে তাইলৈ ফুল শ্লিভ হৈ গৈছে চিলাই পেলাই এনেকৈ পিন্ধাই দিলোঁ চাদৰখন চাদৰ নহয় ৰিহা হয় মাৰ সেয়া আৰু তাই চম্ভালিবলৈ কষ্ট পাইছে বহুত বেছি ওজন যে তথাপিও কিন্তু তাই জেগাত ৰখি থকা নাই হৈ গ'ল এক্সিডেণ্ট চাওক কান্দিব এতিয়া বেয়াকৈ মই নামঘৰলৈ সেইকাৰণে লৈ গৈছিলোঁ ভাবিছিলোঁ তাত তাই অকণমান পৰিলেও দুখ চুখ নাপাব আৰু বহুত ডাঙৰ এটা এৰিয়া যিহেতুকে আৰু এয়া চাওক সন্ধিয়া হুঁচৰিও আহিলে ঢোলৰ মাত শুনিলে দেখোন নাচিব নাজানো যদিও নাচো লাগে গতিকে এপাক নানাচি নোৱাৰি